Hello everyone, good morning. আমি গৈ আছো মৰিগাঁওলৈ বৰ্তমান আমি যোৱা ৰাতিয়ে সঞ্জীৱতৰ ঘৰলৈ আহিলো গম পাইছে নগা মৰিগাঁও কাম থাকিলে আমি ঘৰলৈ গুচি আহো আগদিনা কষ্টটো কমে আৰু গাড়ী চলোৱা তাৰপিছত এতিয়া গৈ আছো মৰিগাঁও প্ৰথম লোকেশ্যন তাৰপিছত নগাঁৱত আছে দুইগৰাকী কইনা দেখাম কেনেকুৱা লুক দিম দেখাম আৰু কি হয় বিহাইণ্ড দ্য ষ্টৰী দেখাই থাকিম বলক ৰাস্তাতে পালো উঠাই ললো আমার এসিস সব আজি ও এসিস আজি তুমি এসিস নাকি চলো Also, die will Lifestyle Girl ist nicht. ও হয় না হ্যাঁ আপনারা কবছন মুসলিগলা ভালো লাগছে না কাহিনীটা শুনিবা হা তাই মানে আমাৰ কাইলৈ একচুয়ালি বিয়া নাছিলে তাৰপিছতে মানে পৰহিলৈ বিয়া আছে তাইক কৈছে কাইলৈ আকৌ হলে মই নোৱাৰিম মোৰ কাম আছে মোৰ ঠিক আছে দে কইনাকেইজনী কৈছো কাইলৈ বিয়াখন পৰহিলৈ পাতিম ওকে কইনাকেইজনী তাইৰ কাৰণে এদিন পিছুৱাই বিয়া পাতিছে তাই এচিছ কৰিব যাব নাপাবৰ কাৰণে হয়নে বিয়াৰ সিজনত কেতিয়াবা 5খন বিয়া কৰিলেও প্ৰব্লেম নহয় আৰু কেতিয়াবা 2খন বিয়া কৰিলেও একদম মাথা গৰম হৈ যায় বিকজ অফ ট্ৰেফিক জাম বুজাসকলেতো বুজেই নুবুজাসকলৰ কাৰণে ভাবকচোন কিমান প্ৰব্লেম হৈ যায় আৰু এয়া ফাৰ্ষ্ট লোকেশ্যন মৰিগাঁৱত কৰি আমি ছেকেণ্ড লোকেশ্যনৰ কাৰণে নগাঁও যাব লাগে কইনা ৰৈ আছে ধুনীয়াকৈ তাই মিলাই থৈছিলোঁ এই এনেকুৱা জেম লাগিলে নহয় এইফালে ফুলৰ গলিফালে সোমাই দিলো কাৰ হৈছে ৰাতিপুৱা আহিছিলো নাজানো কইনাকো ভিডিঅ' কল কৰি দেখাইছো চাওকচোন এনেকুৱা ট্ৰেফিক জেম ফাইনেলি গৈ পালোগে লোকেশ্যন আৰু উশাহটো ঘূৰি আহিছে মানে যেতিয়া সকলোকে লগ পাইছো সকলোৰ পৰা পজিটিভ ৰেছপন্স এটা পাইছো মানুহ বেছি অহা নাই তাতে লগ পালো মোৰ ৱৰ্কশ্বপ এটেণ্ড কৰা মোৰ ষ্টুডেণ্ট ৰিয়া তাইক মই কামুৰি আছিলো তই কিয় মোক কাপোৰযোৰ প্লেট কৰি নথলি নে ধেমালি কৰি আছিলো দৰাই চলি কিনা উলিয়াব দিয়া নে কি কৰো উলিয়াবা চব কথা দৰা মতে হ'ব নেকি নগাঁও কইনা মতে হ'ব ন ফাইনেলি কইনাক একদম ধুনীয়াকৈ ৰেডি কৰিলো আৰু এনেকুৱা ধৰণৰ মেকআপ যদি শিকিব বিচাৰে তেনেহ'লে আপোনালোকে আহিব পাৰে নগাঁও আমি গৈ আছো 7 দিনৰ পেডেল মাষ্টাৰ ক্লাছ লৈ অহা 19 মাৰ্চৰ পৰা চিটছ আৰ লিমিটেড বহুত চিটছ বুক হ'ল আমি এক্সপেক্ট কৰা অনুসৰি বাকী কেইটামান চিট বাকী আছে আপোনালোকে জইন কৰিব পাৰে এয়া নেক্সট ডে আৰু আমি যোৱাকালি সঞ্জীৱতৰ ঘৰলৈ আহিলোঁ ইয়াত সিহঁতৰ গাঁৱত অখণ্ড ভাগৱত পাঠ হৈ আছে 7 দিনৰ কাৰণে আমি ভাগৱত পাঠলৈ বুলি ওলালোঁ মনটো একদম পবিত্ৰ হৈ গ'ল আপোনালোকক পৰিৱেশটো দেখাইছোঁ আপোনালোকে ইয়াৰ পৰাই ধুনীয়াকৈ সেয়া এভাগ জনাব পাৰে